জুই জ্বলিছে এই জুই জ্বলিছে ভারতীয় নাগরিক হারাস্তি করা বন্ধ করো ভারতীয় নাগরিক হারাস্তি করা বন্ধ করো হিমন্ত বিশ্ব শর্মা হুঁশিয়ার হিমন্ত বিশ্ব শর্মা হুঁশিয়ার এসআরএফ আপত্তিকারী গ্রেপ্তার করো এসআরএফ হারাস্তি বন্ধ করো এসআরএফ প্রকৃত ভারতীয় নাগরিক হলে হারাস্তি বন্ধ করো এসআরএফ প্রকৃত ভারতীয় লোক সকলের নাম কর্তন বন্ধ করো এসআরএফ জগমদের নাম কর্তন বন্ধ করো আমার দাবি ন্যায্য দাবি আমার দাবি মানিবই লাগিব I want justice. নাম কর্তন বন্ধ করো সংখ্যালঘু সকলক হারাশাস্তি বন্ধ করো এছাড়া পৰা ভোটার তালিকার পর নাম কর্তন বন্ধ করো আমার দাবি ন্যায্য দাবি We want justice. We want justice. UDF জিন্দাবাদ অহম সরকার হাই হাই UDF long live UDF long live অহম সরকার হাই হাই ডক্টর হিমন্ত বিশ্ব শর্মা হুঁশিয়ার ডক্টর হিমন্ত বিশ্ব শর্মা হুঁশিয়ার এসআরএফ ভুয়া আপত্তিকারী বন্ধ করো এসআরএফ ভুয়া আপত্তিকারী গ্রেপ্তার করো এসআরএফ ভুয়া আপত্তি ন চলিব এসআরএফ জনমত ভোটার তালিকার পর নাম কর্তন ন চলিব এসআরএফ ভোট আমি লাহৰীঘাট CDC কাৰ্যালয়ত মৰিগাঁও জিলা UDF কমিটিৰ নেতৃত্বত ইয়াত আমি যিটো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আপোনালোকে গম পায় যে কিছুদিন ধৰি ভুৱা অভিযোগকাৰী যিসকল অভিযোগকাৰীয়ে নাজানে তেওঁলোকৰ নামত যে কোনোবাই ভুৱা অভিযোগ কৰিছে এজন অভিযোগকাৰীয়ে 200-300 মানুহৰ নামেৰে গেষ্টটো 7 নম্বৰ ফৰ্মযোগে অভিযোগ কৰি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব বিচাৰিছে আৰু কিছুমান উচ্ছেদিত লোকসকল তেওঁলোক 8 নম্বৰ ফৰ্মযোগে নাম ট্ৰেন্সফাৰ কৰাৰ আগতেই 7 নম্বৰ ফৰ্মযোগে উৰিয়ামঘাট আৰু বিভিন্ন এলেকাত তেওঁলোকৰ নাম কৰ্তন কৰি দিয়া হ'ল গতিকে এই যে পৰিকল্পিতভাৱে বৈধ ভাৰতীয় মানুহৰ নাম কৰ্তন কৰিব বিচাৰিছে আৰু বহিৰাজ্যৰ কিছু ভোটাৰক বিভিন্ন ঘৰ নম্বৰত সোমাই দিছে ঘৰ নম্বৰৰ গৰাকীয়ে চিনিয়ে নাপায় গতিকে এই যে এটা অন্যায়ভাৱে ইয়াত বিজেপিয়ে তেওঁলোকৰ কিছুমান অবৈধ ভোটাৰ সোমাব খুজিছে আৰু বৈধ ভাৰতীয় নাগৰিক যিসকল বিজেপিৰ বিৰোধী তেওঁলোকৰ নাম কৰ্তন কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে আমি সমগ্ৰ অসমত আমাৰ দলে এলানি আন্দোলন আমি 3 দিন ধৰি চলাই আছোঁ আজি তৃতীয় দিন আৰু মৰিগাঁও জিলাত আজি আমি এইটো কৰি আছোঁ কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল অসমৰ মুখ্যমন্ত্ৰীক যেতিয়া সোধা হ'ল তেওঁ এই কথাটো কোৱা নাই যে ভুৱা অভিযোগকাৰীৰ বিৰুদ্ধে কিবা একশ্যন ল'ব লাগে বা কোনো বৈধ ভাৰতীয়ৰ নাম যাতে কৰ্তন নহয় এই কথাটো তেওঁ কোৱাৰ পৰিৱৰ্তে তেওঁ কৈছে এইকেইটা ময়ে শিকাই দিছোঁ এইকেইটা আপোনালোকে যিমান পাৰে আপোনালোকে ভুৱা অভিযোগ দি থাকক মিয়াক কষ্ট দিব লাগিব তেতিয়াহে মিয়া অসমৰ পৰা যাব এই মিয়াক অসমৰ পৰা খেদিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন তেওঁ অসমৰ মুৰব্বী নহয় অসমৰ মালিক নহয় তেওঁৰ বাপেকৰ সম্পত্তি অসম নহয় যে এইটো পৈতৃক সম্পত্তি তেওঁ পাইছে ইয়াৰ পৰা যি জনগোষ্ঠীক তেওঁ বিচাৰে ইয়াৰ পৰা নিৰ্যাতন কৰি তেওঁ খেদি দিব এইটো হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পিতৃৰ পৰা পোৱা পৈতৃক সম্পত্তি নহয় ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে এজন ভাৰতীয় নাগৰিক হিচাপে এজন গৰীব মুছলমান ঠেলাৱালা ৰিক্সাৱালা চব্জিৱালা ৰাজমিস্ত্ৰী যোগালীৰ সমান অধিকাৰ আছে ভাৰতীয় নাগৰিক হিচাপে গতিকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে কিন্তু অসমৰ মাটিৰ তেওঁ মালিক নহয় আৰু দ্বিতীয় কথাটো হ'ল তেওঁ যিটো ইয়াত অসাংবিধানিক অগণতান্ত্ৰিক কথা কৈছে যে আপোনালোকে যিমান পাৰে এই মিয়াসকলক কষ্ট দিয়ক ময়ো কষ্ট দি আছোঁ আপোনালোকে ৰাতি 9টা নহয় ৰাতি 12টাত হ'লেও আপোনালোকে ওলাই যাওক মিয়াক কষ্ট দিয়ক সেইটো মোৰ ফালৰ পৰা পাৰ্মিশ্যন দিছোঁ আৰু এইটো কোৱাৰ পিছৰ পৰাই দেখা গ'ল সমগ্ৰ অসমত মুছলমানৰ ওপৰত নিৰ্যাতন আৰম্ভ হৈ গ'ল আজি উজনি অসমত কেইবাটাও ইটা ভাটাত কালিও খবৰ পাইছোঁ ইটা ভাটাত তেওঁলোকক আমাৰ নামনি অসমৰ শ্ৰমিকসকলক গৈ তাত মাৰপিট কৰা হ'ল তেওঁলোকক এই উজনি অসম ত্যাগ কৰিবলৈ তেওঁলোকক কিছুমান বেৰুনীয়া গুণ্ডা বাহিনীয়ে তেওঁলোকক ভাবুকি দি আছে আৰু অসমৰ অন্যান্য জিলাত শোণিতপুৰ জিলাতো খবৰ পাইছোঁ উজনি অসমৰ কেইবাখনো জিলাত খবৰ পাইছোঁ আনকি কালি কলিকতাৰ পৰা অহা তুবলিক জামাতৰ এটা জামাতৰ ওপৰত বংগাইগাঁৱত তেওঁলোকে ট্ৰেইনৰ পৰা নামি যেতিয়া নিজৰ ঘৰত গৈ আছে তাতো তেওঁলোকক বেৰুনীয়া গুণ্ডা বাহিনীয়ে মাৰপিট কৰিছে
তেওঁলোকক ৰাস্তাত আগুচি ধৰি সমগ্ৰ অসমত কিন্তু মুছলমানৰ নিৰ্যাতন আৰম্ভ হৈ গ'ল। আৰু মুছলমানৰ যিটো নিৰ্যাতন আৰম্ভ হৈছে, এই নিৰ্যাতনৰ ১ নম্বৰ হুকুমৰ আসামী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ অহা নিৰ্বাচনৰ পূৰ্বে অসমখনক ৰক্তাক্ত কৰিবলৈ যিটো পৰিকল্পনা কৰিছে, আৰু অসমৰ নাগৰিকক তেওঁ উচতাই দি পেলাই এটা জনগোষ্ঠীক অন্য জনগোষ্ঠীৰ বিৰুদ্ধে অসমত এটা সংঘাত সৃষ্টি কৰিব বিচাৰিছে। আজি অসমত আমি শান্তি বিচাৰোঁ, আৰু অসমখনক আজি শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ হ'লে প্ৰথম কামটো হ'ল হিমন্ত বিশ্ব শৰ্মাক নেশ্যনেল ছিকিউৰিটি এক্টত কিন্তু এতিয়াই বন্দী কৰিব লাগিব। যদি অসমত আজি চাওক, বিজেপিৰ আগতেও আমি দেখিছোঁ যে শিলাদিত্য দেৱ বা আমাৰ সত্যৰঞ্জন বৰা আৰু অশোক সিংগাল, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, তেওঁলোকৰ কেইবাজনো মন্ত্ৰীয়েও তেওঁলোকে বিভিন্ন সময়ত উচতনিমূলক মন্তব্য দি পেলাই হিন্দু মুছলমানৰ সংঘাত সৃষ্টি কৰিব বিচাৰে। কিন্তু সকলোকে চেৰ পেলাই আটাইতকৈ প্ৰশাসনিক মুৰব্বীজনে ৰাজ্যৰ, তেওঁ সকলোকে চেৰ পেলাই আটাইতকৈ বেছি তেওঁ উচতনিমূলক মন্তব্য দি আছে আৰু হিন্দু মুছলমানৰ কাজিয়া লগাব বিচাৰি আছে। এইবিলাকৰ মই প্ৰতিবাদ কৰোঁ কাৰণে মোক এইখন চৰকাৰে নেশ্যনেল ছিকিউৰিটি এক্টত মোক 1 বছৰৰ কাৰণে ডিটেইন কৰি দিছিল নগাঁও কেন্দ্ৰীয় কাৰাগাৰত। আৰু যেতিয়া হাইকোৰ্টে যেতিয়া তথ্য বিচাৰিলে, তেওঁলোকে কাৰণ দিছিল যে মই হিন্দু মুছলমানৰ মাজত কাজিয়া লগোৱাৰ সম্ভাৱনা আছে বুলি তেওঁলোকে নেশ্যনেল ছিকিউৰিটি এক্ট লগাইছিল। হাইকোৰ্টে যেতিয়া বিচাৰিলে, এটাও তেওঁলোকে তথ্য দিব নোৱাৰিলে মই কোনোদিনেই হিন্দুৰ বিৰুদ্ধে মুছলমানক বা মুছলমানৰ বিৰুদ্ধে হিন্দুক কোনোদিনে মই উচতাই দিয়া নাই। সদায় শংকৰ আজানৰ অসম মিলাপ্ৰীতিৰ কথা কৈ আছিলোঁ। যেতিয়া তেওঁলোকে তথ্য দিব নোৱাৰিলে, হাইকোৰ্টে মোক নিৰ্দোষী বুলি মোক মোকলাই দিলে। কিন্তু বৰ্তমান অসমত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় কামটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নেশ্যনেল ছিকিউৰিটি এক্টত তেওঁক ডিটেইন কৰি দিয়া, নহ'লে কিন্তু অসমত সংঘাত হ'ব। ইতিমধ্যে আৰম্ভ হৈ গৈছে। হিন্দুসকলে মুছলমানক বিভিন্ন ঠাইত অত্যাচাৰ আৰু মাৰপিট আৰম্ভ কৰিছে বিজেপিৰ কিছুমান ভেৰুনীয়া গুণ্ডা বাহিনীয়ে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া NSA লগাব কোনে? DGPৰ পৰা আৰম্ভ কৰি সমগ্ৰ আৰক্ষী বাহিনীৰ, তেতিয়াও গৃহমন্ত্ৰী দায়িত্বত আছে, সকলোৱে ভয় পায়, কোনেও এইটো কৰা নাই। গতিকে আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি গুৱাহাটী হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টক আমি অনুৰোধ জনাই আছোঁ যাতে তেওঁলোকে চৌমট্টো কেছ লৈ পেলাই অসমৰ স্বাৰ্থত, অসমবাসীৰ ভৱিষ্যতৰ স্বাৰ্থত, অসমৰ সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত, শংকৰ আজানৰ মিলনভূমিক বৌদ্ধভূমি হোৱাৰ পৰা ইয়াক ৰক্ষা কৰাৰ স্বাৰ্থত যাতে তেওঁলোকে অসমবাসীৰ ভৱিষ্যত প্ৰজন্মৰ এটা সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাক যাতে ডিটেইন কৰি দিয়ে আৰু অসমখনক যাতে বচায়, আৰু ৰক্তাক্ত অসমক যাতে ৰক্তাক্ত অসমৰ পৰা বচাই অসমখনক যাতে শান্তিৰ অসম হিচাপে গঢ়ি তোলে, এইটো আমি দাবী জনাইছোঁ। আৰু আমি লিখিতভাৱেও আমি ভাৰতৰ ৰাষ্ট্ৰপতিলৈকে এইটো আবেদন দিম। কাৰণ তেওঁ যিটো আৰম্ভ কৰিছে, যিবিলাক পাগলামি আৰম্ভ কৰিছে অসমখনক, কিছুদিনৰ ভিতৰতে মুছলমানসকল আজি অসমত ধৈৰ্য ধৰি আছে। বহুত অসমৰ মুছলমানসকল যথেষ্ট তেওঁলোক নমনীয়, ধৈৰ্যশীল, সদায় তেওঁলোকে সহ্য কৰি যায়, কোনোদিন উত্তেজিত নহয়, নহ'লে কেতিয়াবাই অসমখন ৰক্তাক্ত হৈ গ'লহেঁতেন। গতিকে হিমন্ত বিশ্ব শৰ্মাই যিটো আৰম্ভ কৰিছে, এইটোক আমি উচ্চতম ন্যায়ালয়লৈকে যাম যাতে NSAৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰে। আইনী পদক্ষেপ ল'ম। আমি হাইকোৰ্টত, সুপ্ৰিম কোৰ্টলৈকেও যাম যাতে চৌমট্টো কেছ লৈ পেলাই হিমন্ত বিশ্ব শৰ্মাক ডিটেইন কৰি দিয়ে। নিৰ্বাচনত কোন জিকে হাৰে পিছৰ কথা, কিন্তু অসমখনক আমি এইটো এটা ৰক্তাক্ত ভূমি আমি কৰিব দিব নোৱাৰোঁ। অসমখনৰ শান্তি সম্প্ৰীতি ৰাখিবই লাগিব। গতিকে কোনোবাই যদি পাগল হৈ যায় বা অসমত যদি অশান্তি সৃষ্টি কৰিব বিচাৰে, ভাৰতৰ সংবিধানৰ বা ভাৰতৰ আইনী ব্যৱস্থাৰ যি ধাৰাত আইনী প্ৰক্ৰিয়া যেনেকৈ হওক, তেওঁক যেনেকৈ ৰখাব লাগে, আমি উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিম যাতে সেইবিলাক কৰি হ'লে অসমখনক বচায়। আৰু হিমন্ত বিশ্ব শৰ্মা যদি ডিটেইন হয়, তেতিয়াহে নিকা নিৰ্বাচন হ'ব, নহ'লে তেওঁ অসমখনক ৰক্তাক্ত কৰি পেলাব। এছাৰৰ নামত যি দুৰ্নীতি আৰম্ভ হৈছে, ভুৱা অভিযোগকাৰী, আজি হিমন্ত বিশ্ব শৰ্মাৰ ভেৰনীয়া কিছুমান দালাল প্ৰকৃতিৰ মানুহক দি ভুৱা অভিযোগ কৰি আজি সমগ্ৰ অসমত যিটো পৰিস্থিতি, ভয়ানক পৰিস্থিতি সৃষ্টি কৰিছে, তাৰ প্ৰতিবাদত আৰু হিমন্ত বিশ্ব শৰ্মাৰ কিছু বক্তব্য উচতনিমূলক, যিটো গণতন্ত্ৰ বিৰোধী, সংবিধান বিৰোধী কিছুমান কথা বাৰ্তা কৈ সমগ্ৰ অসমক সাম্প্ৰদায়িক যি বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে, তাৰ বিৰুদ্ধে আমি আমাৰ AIDF দলে, আমাৰ মৰিগাঁও জিলাৰ প্ৰত্যেকটা কৰ্মী, আমাৰ ধিং সমষ্টিৰ বিধায়ক হাজী আমিনুল ইছলাম সাহেব, আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ জিলা সভাপতি আমাৰ মতিউৰ ৰহমান সাহেব, আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতা সাহেব, আমাৰ ব্লক কমিটিৰ লাহৰীঘাট ব্লক কমিটিৰ সভাপতি ৰেজাক সাহেব, বুঢ়াগাঁও ব্লক কমিটিৰ সভাপতি হিফজুৰ ৰহমান, তেওঁলোকৰ নেতৃত্বত যুৱ মৰ্চা, ছাত্ৰ মৰ্চা, মহিলা বিভিন্ন সংগঠন নেতৃত্বত আজি আমি
ওলাই আহিছোঁ এই প্ৰতিবাদ কৰাৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাৰ যিটো হিটলাৰী শাসন আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰী আৰম্ভ কৰিছে, আজি গণতন্ত্ৰৰ বিৰুদ্ধে আমি দাবী জনাইছোঁ যে তেওঁক ইতিমধ্যে এৰেষ্ট কৰিব লাগে। তেওঁৰ যিটো কথা কৈছে এইটো সংবিধানৰ বিৰোধী কথা, এনেকুৱা কথা কৈ তেওঁক আজি চকীত এতিয়াও থকাৰ কোনো অধিকাৰ নাই। আৰু আমি দাবী জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাক আজি অসম ৰাজ্যত ৰাষ্ট্ৰপতি শাসন দি এই চৰকাৰৰ যোগেদি যাতে 26 নিৰ্বাচন নহয় তাৰ বাবে আমি দাবী জনাইছোঁ। কাৰণ আমি ইতিমধ্যে গম পাইছোঁ, সমগ্ৰ অসমে গম পাইছে তেওঁৰ যিটো কথা বতৰা, তাৰ পৰা স্পষ্টভাৱে গম পাইছোঁ যে আজি তেওঁৰ নেতৃত্বতেই আজি ভুৱা কিছুমান হেৰি দি মানুহক হাৰাশাস্তি কৰি আছে, যিটো নাগৰিকক কৰিব নোৱাৰে গণতন্ত্ৰৰ যোগেদি। আজি এই কথাবোৰ লৈ আমি ওলাই আহিছোঁ। আৰু আমাৰ লগত আমাৰ ঢিং সমষ্টিৰ 3বাৰৰ বিধায়ক হাজী আমিনুল ইছলাম চাহাব আছে, তেওঁ ক'ব আপোনালোকৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।